উদলি বদলি আজি বড়ৌচা সমন্বয় ক্ষেত্ৰ এই বড়ৌচা সমন্বয় ক্ষেত্ৰতেই পুনৰ জিলিকি উঠিব মৰাণ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সাহিত্য পৰম্পৰা কিয়নো আজিৰে পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মৰাণ ছাত্ৰ সন্থাৰ 1বিংশতম কেন্দ্ৰীয় অধিৱেশন আৰম্ভ হ'ল সদমৰাণ ছাত্ৰ সন্থাৰ 1বিংশতিতম কেন্দ্ৰীয় অধিৱেশন আৰু ডিগবৈস্থিত মূলীয়াবাৰীৰ এক খেলপথাৰত বড়ৌচা সমন্বয় ক্ষেত্ৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু আজিৰে পৰা 4 দিন বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ তীৰ্থভূমি হ'ব এই বড়ৌচা সমন্বয় ক্ষেত্ৰ উজনি অসমৰ এক চহকী জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ আছে বহু সোণোৱালী ইতিহাস এই ইতিহাসকে পুনৰ আগুৱাই তৈলনগৰী ডিগবৈৰ মূলীয়াবাৰীত অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে মূল পতাকা উত্তোলন কৰে সদৌমৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণে চৰকাৰে যি মৰাণ জনগোষ্ঠীৰ সম্পৰ্কত মৰাণ জনজাতিৰ জনজাতিকৰণ ষষ্ঠ অনুসূচিত স্বায়ত্ত শাসন আৰ্থ সামাজিক উন্নয়ন আদিৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতিখিনি যাতে সম্পূৰ্ণভাৱে 2020 চনৰ ভিতৰতে সম্পন্ন হয় তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমাৰ প্ৰতিনিধিসকলে সিদ্ধান্ত গ্ৰহণ কৰিব অধিৱেশনৰ সময়তে পুনৰ উত্থাপিত হৈছে মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ সন্মুখত নিৰ্বাচন আৰু কেন্দ্ৰীয় অধিৱেশনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্ষেত্ৰত আসলে বিভিন্ন জাতীয় জনগোষ্ঠীৰ দল সংগঠনৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ বিত্ত মন্ত্ৰী ডাঙৰীয়াকো আমি অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ আমাৰ এই বড়ৌচা সমন্বয় ক্ষেত্ৰ এই মঞ্চতে আমি আলোচনা কৰিম সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ আজন্ম অধিকাৰ জনজাতিকৰণ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন এই বিষয়বোৰ আচলতে আমি এই মঞ্চত আলোচনা কৰিম আচলতে মৰাণ জনগোষ্ঠীৰ যিখিনি আজন্ম অধিকাৰ প্ৰাপ্য অধিকাৰখিনি কেনেদৰে আমি পাব পাৰোঁ কিদৰে আমি পাব পাৰোঁ আমাৰ সমস্যাবোৰ আচলতে কেনেদৰে সমাধান হ'ব তাৰ ওপৰত বিস্তৃত ডিগবৈৰ পৰা দীপেন শইকীয়া তিনিচুকীয়াৰ পৰা হিৰণময়ী মৰাণৰ ৰিপৰ্ট ঈশান নিউজ